এটা কোরআনখন আমি হাতত লোৱাৰ আগতে বা যিকোনো এটা প্ৰাৰ্থনা কৰাৰ আগতে আমি এইষাৰ কথা কিয় কওঁ বা আমি কিয় জপ কৰোঁ? আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। এইটোহে ৰাজিম কিয় কয় সেইটো? সেই সময়ত যিকোনো এটা শুভ কাম, বিশেষকৈ কোৰআন শৰীফখন মই হাতত লোৱাৰ আগতে মই এষাৰ কথা কিয় কৈছোঁ যে ইয়াৰ অকল কোৰআন শৰীফখন হাতত লোৱাৰ ক্ষেত্ৰত নহয় বা এটা সূৰা পঢ়াৰ ক্ষেত্ৰত নহয়। যেতিয়া আমি এই কথাটো কৈছোঁ তাৰ কৈছে যে এই শয়তান যিটো মানে শাইতানি ৰাজিম, সেই শয়তানৰ পৰা হে আল্লাহ মোক সেই শয়তানৰ পৰা সদায় দূৰত ৰাখিবা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। বিসমিল্লাহ কৈছে, হে মোৰ পৰৱৰ্তীকাৰ, হে আল্লাহ মোৰ সৰ্বোচ্চ তুমি। ইংৰাজীত কয় ইউ আৰ অল গ্ল'ৰি, ইউ আৰ অল মাৰ্চিফুল। তুমি ক্ষমাশীল। আজি মই সেই শয়তানৰ পৰা নিজকে দূৰ কৰি মই তোমাৰ ওচৰত সমৰ্পণ কৰিছোঁ। যেতিয়ালৈকে নিজকে সমৰ্পণ নকৰোঁ তেতিয়ালৈকে মই সেই কোৰআন শৰীফখন মই চুব নোৱাৰোঁ বা মই সূৰা এটা পঢ়িব নোৱাৰোঁ। তাৰ বাবে শ্ৰদ্ধেয় ৰাইজ, আজি এই আমি প্ৰথম কথা ক'ব লাগিব যে এই শয়তান যোনটো আছে, এই শয়তান বেলেগ বেলেগ ধৰণৰ ৰূপত আমাৰ এই জীৱনত সন্নিৱিষ্ট হৈ আছে। ক'ৰবাত হয়তো এই কলিযুগ বুলিয়ে কয়, মানুহে মুখেৰ কথা ক'ব কিবা এটা কিন্তু কৰিব কিবা এটা বেলেগ। ধৰ্মৰ কথা ক'ব কিন্তু প্ৰকৃততে অধৰ্মৰ কাম কৰিব। নিজৰ হাতত বহু টকা পইচা থাকিলেও ধৰ্মৰ বাবে এটা টকা দিবলৈ 10 বাৰ ভাবিব লাগিব, কিন্তু বেয়া কামত সেই টকা বা নিজৰ কিছুমান হেৰিত সেই টকা সম্পূৰ্ণভাৱে লুটাই দিব। এইটো কলি যুগ, এটা বেলেগ ধৰণৰ যুগ। কিন্তু শ্ৰদ্ধেয় ৰাইজ, যেতিয়া এই ধুমুহাবোৰ আহে, এটা ডাঙৰ পাথৰ এটা পাহাৰৰ পৰা আহি থকা অৱস্থাত এই ডাঙৰ ডাঙৰ গছবোৰ দেখাত ডাঙৰ, এই অধৰ্মৰ বস্তুবোৰ দেখাত ডাঙৰ, কিন্তু হয়তো সৰু এডাল অকণমানি এডাল গছে এই ডাঙৰ পাথৰটো হয়তো ৰখাই দিব পাৰে। আৰু সেই সৰু গছডালে হৈছে ধৰ্ম। আৰু সেই ধৰ্মৰ বাবে আজি ইয়াত আমি একত্ৰিত হৈছোঁ। আজি আমি এই জ্ঞানী গুণীসকলৰ পৰা এজন ভাল মানুহ হ'বলৈ, এখন ভাল সমাজ গঢ়িবলৈ আমি একত্ৰিত হৈছোঁ। সেই তাৰ বাবে মোৰ বক্তব্য বেছি দীঘলীয়া নকৰি, মই টকা পইচা ঘটিছে, কিমান ডাঙৰ ঘৰত আছে, কিমান তেওঁৰ পাৱাৰ আছে হাতত, কিমান ধুনীয়া বা ডাঙৰ এখন গাড়ী চলাইছে, সেইটো ডাঙৰ কথা নহয়। সেই গোটেইবোৰ থাকিও যদি তেওঁ এজন ভাল মানুহ নহয়, তেওঁ জাকাতটো যদি দিওঁতে 10 বাৰ ভাবে যে মই কিয় দিম, এইটোতো মোৰ কষ্টৰ ধন, তেতিয়াহ'লে কিন্তু প্ৰকৃততে আজি এনেধৰণৰ মেহফিলত আজি একত্ৰিত হৈ আমি কথাখিনি শুনি এইকাৰণেদি উলিয়াই গুচি যাম, আমাৰ একো আমি জ্ঞান লাভ কৰিব নোৱাৰিম। আজি জ্ঞানী গুণীসকলৰ সন্মুখত মোৰ জ্ঞান দিয়াৰ কোনো দৃশ্যতা নাই। শ্ৰদ্ধেয় ৰাইজ, অকল সৰু সৰু কেইটামান কথা জানিছিলোঁ, সেইকেইটা আপোনালোকৰ আগত নিজৰ ভাই বন্ধু হিচাপে আপোনালোকৰ আগত মই ব্যক্ত কৰিবলৈ চেষ্টা কৰিলোঁ। আয়োজকসকলক মই বিশেষভাৱে মই ধন্যবাদ জনাব বিচাৰিম। আজি আমাক এই জলসাখনলৈ আজি আমন্ত্ৰণ জনাই, নিমন্ত্ৰণ কৰি তেওঁলোকে ইমানখিনি সন্মান যচাৰ বাবে আৰু সুধী সমাজৰ সন্মুখত